এনেধৰণে আচলতে ফেলাইত বিহুৰ বাবে তেওঁলোকে গুড় প্ৰস্তুত কৰি থকা দেখা গৈছে। এতিয়া ফেলাইত তেওঁলোকে এই ধৰণে এই বিহুত ব্যৱহৃত হ'ব এই পিঠা পনা জা জলপানৰ পৰা ইত্যাদি কৰি সকলোতে আচলতে গুড় অতিকৈ প্ৰয়োজন হয়। সেইবাবে তেওঁলোকে এতিয়া কহৰাৰ পৰা যি চাপৰি যিসকল খেতিয়ক আছে এই খেতিয়কসকলে এতিয়া গুড় প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। আমি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাইছোঁ। সমান্তৰালভাৱে আমি কথা পাতিব বিচাৰিম খেতিয়কজনৰ সৈতে। কোৱাচোন তোমাৰ নামটো কোৱা। মোৰ নাম প্ৰশান্ত বৰুৱা। এইবাৰ কিমান মান কৰিছা? কুঁহিয়া মোৰ এতিয়া 10 বিঘা মানেই আছে। গুড় এইবাৰ কিমান মান প্ৰস্তুত কৰিছা? গুড় 10 কুইণ্টেল 20 কুইণ্টেল মান হ'ব। আগতে কিমান মান বিক্ৰী হয়? আমাৰ বজাৰত মানে বজাৰ বুলি আপোনাৰ দৈগুং বজাৰত 5 কুইণ্টেল 6 কুইণ্টেল আৰু বাহিৰতো যায়। কিমান মান দৰত বিকে? 80 টকা 90 টকা। এইবাৰ তোমালোকে কিমান প্ৰস্তুত কৰিছা গুড়? এইবাৰ আমাৰ এনেই 20 কুইণ্টেল মান আছে। অন্যকো দিব লাগে। কি আশা কৰা এবাৰ? বজাৰ কেনেকুৱা হ'ব? ৰাইজে আৰু ভাল বুলি ভাবি যদি নিয়ে ধৰি লওক ৰাইজৰ ওপৰতে কথা। ৰাইজৰ পইচা পাতিও আমাৰ এই জেগাডোখৰ হৈছে হাতী, আমাৰো বহুত কষ্টৰ ফলতে এই গুড়কণ হৈছে।